ল'ৰা ছোৱালীকেইটাৰ ক্ষেত্ৰততো কি ক'ম দাদা, মানে সিহঁতৰ বেছিদিন হোৱা নাই জানুৱাৰীৰ পৰা মানে জানুৱাৰী তেনেকুৱা মানে 16-17 তাৰিখত তেনেকুৱাত মানে বিদেশত দুখীয়া কৈ কিনে তেখেতেও কাম কৰিবলৈ মানে ঘৈণীয়েকক লৈ গৈছিলে। মানে জানুৱাৰীত বিয়া কৰিছিলে, জানুৱাৰীৰ আগত ডিচেম্বৰত বিয়া কৰিছে 16-17 তাৰিখত, আৰু তাতে আকৌ মানে জানুৱাৰীৰ লাষ্টতে তেখেতৰ ঘৈণীয়েকক লৈ তামিলনাডুত কাম কৰিবলৈ লৈ কিনে গ'ল। তামিলনাডুত কাম কৰিব গ'ল মানে ঘৰতো মানে দুখীয়া বুলি কিনা তেখেতে মানে এজনৰ কামাইটো একো কৰিব নোৱাৰোঁ, আমি দুখীয়া কৈ কিনা দুজনৰ কামাই কৰিলে এজনৰ থাকিব বা এজনৰ বাচিব কৈ কিনা তেখেতলোকে মানে ভাবি কিনা গিয়ে ঘৈণী গৈছে। সৰু বয়সৰ পোৱালীবিলাক, মোৰ নাতিবিলাকে এইবিলাক তামিলনাডুত মাইচুৰত তেখেতলোকে গৈ কিনে এতিয়া মানে 3 মাহো নিটিকেল, 3 মাহো নিটিকাকৈ তেখেতলোকে এতিয়া মাইচুৰৰ কাম কৰিব গৈ কিনে তেখেতলোকে এতিয়া মানে নিজৰ জীৱন দান তেখেতলোকে গেক ঘৈণীয়েকে দানটো দি কিনে আহিল। তাত মৃত্যু হ'ল, মৃত্যু হোৱাৰ পৰা তাৰপিছত মৃত্যু হোৱাৰ পৰা এই মৃত্যুৰ ক্ষেত্ৰত মৃত্যুটো কোম্পানীৰ মানুহবিলাকে বোলে টকা 50,000 টকা বোলে দিছে বোলে। তাৰপিছত মোৰ এজন ভাই আছিলে সঞ্জয় চাংমা বুলি কিনা কয়, বেংগলোৰত আছিলে, বেংগলোৰৰ পৰা আহি কিনা কেইটামান টকা ঘৰৰ পৰা সহায় কৰিলে আৰু নিজৰ হাতত আছিলে ভাইৰ হাততো সেইকেইটা টকা জমা কৰি কিনা বেংগলোৰৰ পৰা ফ্লাইটত লৈ কিনে আনিছে। যোৱাকালি কবৰস্থান কৰিছে, আনি কিনে আজি অন্তিম সংস্কাৰ যোৱাকালি কৰিলে, কৰি কিনে আজি শ্ৰাদ্ধকেইটা গোটেই শেষ আজি কৰিলে দুটা পৰিয়ালৰ মাজত। কিন্তু আমি ডেড বডিত যিটো প্ৰত্যক্ষ কৰিছোঁ সেইটো আমি সহজ ভাষাৰে আমি মানি ল'ব নোৱাৰোঁ। স্পষ্টভাৱে মুখত আৰু চকুত চিন আছে, এইটো হত্যাকাণ্ড বুলি আমি সন্দেহ কৰিছোঁ। এতিয়া আপোনালোকে এই ক্ষেত্ৰত কিবা পষ্টমৰ্টেম ৰিপৰ্ট বা বৈষ্ণৱ আৰক্ষীয়ে কিবা আপোনালোকক কৈছে নেকি? এইটো আমি এই পষ্টমৰ্টেমৰ ক্ষেত্ৰত আমি এইটোৱে ক'ব পাৰিব যে পষ্টমৰ্টেম ৰিপৰ্টটো যেতিয়ালৈকে আমাৰ হাতত নপৰিব বা গাঁওবাসীৰ হাতত নাহিব তেতিয়ালৈকে আমি ইয়াৰ বিষয়ে একো ক'ব নোৱাৰিম, জনাবলৈ নোৱাৰিম। পষ্টমৰ্টেমটো যেতিয়া আহি পাব তেতিয়া আমি আৰক্ষীক বা আমি অৱগত কৰিব পাৰিম। চৰকাৰক এনেকুৱা ধৰণৰ কিবা সহায় সহযোগিতা বিচাৰিছিল নেকি যেতিয়া আপোনাৰ তামিলনাডুৰ সেইটো ক্ষেত্ৰত আমি বৰ্তমানলৈকে চৰকাৰৰ পৰা একো সহায় পোৱা নাই। এইটো পৰৱৰ্তী সময়ত আমি কি কৰিব পাৰোঁ এইটো আমি চাই লওঁ। আৰু এটা কথা, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আজি এই আপোনালোকৰ মাধ্যমৰ যোগেদি আমাৰ এই অসমৰ পৰা বাহিৰত কাম কৰিব যোৱাসকলক আপোনালোকে সুৰক্ষা এটা প্ৰদান কৰক। আমি ইমানকে আমি আপোনাক আহ্বান জনাইছোঁ। আমাৰ অসমৰ জনসাধাৰণৰ ক্ষেত্ৰত আপুনি সুৰক্ষা প্ৰদান কৰিবলৈ আমি আপোনাক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।